কল্পনা কৰা নাছিলোঁ জুবিন গাৰ্গ যে এনেকৈ গুচি যাব পাৰে আৰু কল্পনা নকৰা খবৰটোৱে আপোনালোকক দিবলগীয়া হৈছে। আমি আপোনালোকক জনাইছোঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা অনুষ্ঠানত গীত পৰিৱেশনৰ কাৰণে জুবিন গাৰ্গ গৈছিল আৰু জুবিন গাৰ্গে শেষ মুহূৰ্তত আমি শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ আমি আপোনালোকক অনিচ্ছা সত্ত্বেও দিবলৈ বাধ্য হৈছোঁ। জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এয়া আজিৰ দিনটোৰ আটাইতকৈ শোকাবহ খবৰ। এইটোৱে শোকাবহ খবৰ যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আৰু জুবিন গাৰ্গে ইনষ্টাগ্ৰামত শেষবাৰৰ বাবে কৈছিল হেল্ল' ছিংগাপুৰ, ৱেলকাম ইউ অল নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰ। সেই কথা জুবিন গাৰ্গে কৈছিল, কিন্তু জুবিন গাৰ্গ সেই কথা কৈও অৱশেষত জুবিন গাৰ্গ নিজেই নাথাকিল। আৰু আজি এই খবৰে সকলো অসমীয়াকে মৰ্মাহত কৰিছে। জুবিন গাৰ্গৰ এই খবৰ আমি দিবলগৈ পাই অত্যন্ত দুখিত। আৰু জুবিন গাৰ্গ যে আমাৰ মাজত নাই, আমি সকলোখিনি যদি নৱজিত আমি ব্লেক কৰি দিওঁ সকলোখিনি, আমি ষ্টুডিঅ'লৈ যাম আৰু এয়া জুবিন গাৰ্গৰ বাবে আমি DY365ৰ প্ৰাৰ্থনা, DY365ৰ ফালৰ পৰা জুবিন গাৰ্গৰ বাবে এটা প্ৰাৰ্থনা জনাইছোঁ। স্বাভাৱিকতে কুমুদ দাস অসমবাসীৰ বাবে আহিল সেই শিহৰণকাৰী খবৰ, ছিংগাপুৰৰ পৰা আহিলে শিহৰণকাৰী খবৰ যে জুবিন গাৰ্গ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু নাই। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে শোকাহত আজি ৰাজ্যবাসী। এই মুহূৰ্তত জুবিন গাৰ্গৰ খাৰঘুলিস্থিত বাসগৃহত আছে আমাৰ সাংবাদিক কবিতা। মই যাব বিচাৰিছোঁ কবিতাৰ ওচৰলৈ। জুবিন গাৰ্গৰ বাসগৃহ খাৰঘুলিত থকা ঘৰটোত আছে কবিতা। কবিতা আপোনাৰ ওচৰলৈ আহিছোঁ। ছিংগাপুৰৰ পৰা সেই দুখবৰটো আহিল। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ আৰু আজি পুৱাৰ ভাগত ছিংগাপুৰত থকা অসম আছামিজ এছ'চিয়েশ্যনে জুবিন গাৰ্গক লৈ আহিছিল সাগৰৰ তীৰলৈ। আৰু সাগৰৰ তীৰত স্কুবা ড্ৰাইভিং কৰিবলৈ আৰম্ভ কৰোঁতেই জুবিন গাৰ্গ পৰি গৈছিল সাগৰৰ পানীত। তাৰ পৰা ছিংগাপুৰ আৰক্ষীয়ে মুমূৰ্ষ অৱস্থাত জুবিন গাৰ্গক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ গৈছিল। আৰু অচেতন অৱস্থাত জুবিন গাৰ্গক ICUত প্ৰেৰণ কৰাৰ পিছতেই কিছু সময় পিছতেই সেই শিহৰণকাৰী খবৰটো আহিল জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আজি সন্ধিয়াৰ ভাগলৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল। নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল, কিন্তু আহিল সেই দুখবৰ। আজি শোকাহত ৰাজ্যবাসী। ৰাজ্যই পালন কৰিছে সুধাকণ্ঠ শতবৰ্ষীয় অনুষ্ঠান। তাৰ মাজতেই জুবিন গাৰ্গৰ এই দুখবৰে সকলোকে হতচকিত কৰিছে। কোনেও কাহানিও নভবা সেই ভয় লগা খবৰটো আহিল ছিংগাপুৰৰ পৰা। জুবিন গাৰ্গ আৰু নাই। বৰ্তমান যাব বিচাৰিছোঁ খাৰঘুলিত থকা জুবিন গাৰ্গৰ বাসগৃহলৈ। কবিতা আপোনাৰ ওচৰলৈ আহিছোঁ।